সকলকে নমস্কাৰ জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। শৰৎকাল আহি পাবৰে হ'লহি, সেয়ে ভাবিলোঁ শেৱালি গছজোপাৰ কিছু পৰিচৰ্যা কৰোঁ। শেৱালি গছজোপাত যাতে বেছিকৈ ফুল আহে তাৰ বাবে আমি প্ৰথমতে কৰি ল'ম প্ৰুনিং। কেঁচি লৈছোঁ এনেদৰে আৰু প্ৰত্যেকটো ডালৰে এনেকৈ আগৰ পৰা 2 ইঞ্চিমানকৈ এনেকৈ কাটি গুচাই দিছোঁ। এনেকৈ প্ৰুনিং কৰিলে প্ৰত্যেকটো ডালৰ পৰা আকৌ নতুন নতুন ব্ৰাঞ্চ ওলাই আহিব, নতুন নতুন ব্ৰাঞ্চত ধুনীয়াকৈ কলি আহিব। ইফালে গছজোপাৰ চাৰিওফালে এনেকৈ মই গাঁত খান্দি ল'লোঁ, গাঁত খান্দি মাটি আঁতৰাই ল'লোঁ। চাওকচোন, মাটি আঁতৰাই লোৱাৰ পিছত মই ইয়াতে এপছম চল্ট দি আছোঁ। এপছম চল্ট মই হাতৰ মুঠিৰে আধা মুঠিমান পৰিমাণৰ লৈছোঁ, লৈ এনেকৈ চাৰিওফালে দি দিছোঁ আৰু লগতে দি দিছোঁ অকণমান পটাছো মই এনেকৈ দি দিম। মাটিখিনি আঁতৰাই লোৱাৰ কাৰণ আছিল যাতে শিপাই ভালদৰে এই পটাছ আৰু এপছম চল্ট এবজৰ্ব কৰিব পাৰে। এতিয়া মই কলৰ বাকলিত তিয়াই থোৱা পানী অকণমান নৰ্মেল পানীৰ লগত মিহলি কৰি ইয়াতে দি দিছোঁ। আশা কৰোঁ ভাল ফল লাভ কৰিম। আজিলৈ ইমানেই।